Hello student, welcome back to our MS classes. তো আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ অধ্যায় 2 অনুশীলনী 2.3 ৰৈ যোৱা কোৱেশ্চনবোৰ। ইয়াৰ আগৰ ভিডিঅ'ত আমি কোৱেশ্চন 1 ৰ পৰা কোৱেশ্চন নম্বৰ 3 লৈ কৰাইছিলো। তো আজি আমি কোৱেশ্চন নম্বৰ 4 টো আৰম্ভ কৰিছো চাবা। ইয়াতে 4 নম্বৰ প্ৰশ্ন আছে যে x³ - 3x² + x + 2 এটা বহুপদ g of x ৰে হৰণ কৰাত ভাগফল x - 2 আৰু ভাগশেষ -2x + 4 পোৱা গ'ল। g of x তেতে আমাক কি দি আছে চাবা সলিউশন কৈছে যে x³ - 3x² + x + 2 এটা বহুপদ g of x ৰে হৰণ কৰাত x - 2 টো কি দি আছে ভাগফল আৰু ভাগশেষ দি আছে -2x + 4 আৰু উলিয়াব লাগে আমাৰ কি g of x এইটো বহুপদ দি আছে মানে ইয়াতে আমাৰ p of x কিমান দি আছে ইয়াত p of x মানে দিয়া আছে আমাৰ x³ - 3x² + x + 2 আকৌ ভাগফলক আকৌ কি হেৰে বুজা হৈছিল ভাগফল দি আছে x - 2 ভাগফলক বুজা হৈছিল আমাৰ q of x ৰ মান দি আছে x - 2 ভাগশেষ দি আছে আমাৰ -2x + 4 ভাগশেষক বুজা হৈছিল আমাৰ r of x তে r of x দি আছে আমাৰ -2x + 4 উলিয়াব লাগে আমাৰ কি g of x ইয়াতে আমাৰ 4টা ৰাখি আছে p of x q of x r of x আৰু g of x এই 4টাৰ মাজত এটা সম্পৰ্ক আছে আৰু সম্পৰ্কটো আছিল কি এইটো যে now we know that কি আছিল p of x equal g of x into q of x plus r of x ইয়াৰ পৰা আমাৰ কাৰ ভ্যালু উলাব লাগে g of x ৰ ভ্যালু উলাব লাগে তা আগতে ইয়াৰ পৰা আমি g of x ৰ ভ্যালু উলালো কি হ'ব যে যদি মই এটো ৰাখি এফালে ৰাখো এটো এফালে নিলে আমাৰ কি হ'ব মাইনাস হ'ব p of x ৰ পৰা r of x টো আমাৰ মাইনাস হ'ব মানে আমি লিখিব পাৰিম এফালে কিমান g of x equal p of x minus r of x আকৌ ইয়াতে আমাৰ q of x টো পূৰণ হৈ থাকিলে হয় এফালে আনিলে কি হ'ব হৰণ হ'ব এতিয়া যাৰ মান আছে বহাই দি p of x ৰ মান কিমান আছে p of x ৰ মান আছে আমাৰ x³ - 3x² plus x plus 2 minus আকৌ r of x কিমান দি আছে r of x ৰ মান হলে এইটো চোৱা -2x plus 4 divided by q of x ৰ মান আমাৰ কিমান আছে x minus 2 এইখিনি লিখি লোৱা মই সৰু কৰি দিছো চাবা এবাৰ চাবা এইখিনি যদি আমি ক্যালকুলেশন কৰো কিমান ওলাব ইয়াতে পাম আমি x³ - 3x² plus x plus 2 minus এৰে পূৰণ কৰি দিলে minus plus 2x minus 4 divided by হ'ব আমাৰ x minus 2 এবাৰ চাবা x³ - 3x² plus ইয়াতে আছে প্লাস x ইয়াতে আছে প্লাস 2x এটা যোগ বিয়োগ কৰিলে আমাৰ কিমান হ'ব প্লাস 3x এফালে হল আমাৰ প্লাস 2 এফালে হল -4 যোগ বিয়োগ কৰিলে আমাৰ হ'ব -2 তলত হ'ব আমাৰ কিমান x - 2 এইখিনি কি কৰি দিয়া হৰণ কৰি দিয়া মই এফালে হৰণ কৰি দিছো now এইখিনি
হৰণ কৰিবলৈ হ'লে আমাৰ এইখিনি হ'ব ভাজ্য, এইখিনি হ'ব আমাৰ ভাজক। ভাজ্যখিনি পাতা x³ মাইনাছ থ্ৰাইছ এক্স স্কুৱেৰ প্লাছ থ্ৰাইছ এক্স প্লাছ 2 আৰু ভাজকটো আছে আমাৰ কিমান x মাইনাছ 2। হৰণ কৰিলে কিমান বাৰ যাব? ইয়াতে আছে আমাৰ x³, ইয়াতে আছে আমাৰ x, মানে এই x³ xক হৰণ কৰিলে আমাৰ x স্কুৱেৰ বাৰ যাব, সেই x স্কুৱেৰটো তুমি ভাগফলত পাতা। এইবাৰ এই x স্কুৱেৰেৰে এইখিনিক পূৰণ কৰি সদৃশ পদৰ তলে তলে পাতিব লাগে। আগৰ ভিডিঅ'ত এনেকুৱাকৈ কৰাইছোঁ বহুত, চাবা সেইবিলাক। কিমান হ'ব? প্ৰথমটো আমি কি পাম? x³ পাম, আৰু এইবাৰ -2ৰ লগত x স্কুৱেৰ পূৰণ কৰিলে হ'ব -2x স্কুৱেৰ। কি কৰিব লাগে? এবাৰ ওপৰৰ ৰাশিখিনিৰ পৰা তলৰ ৰাশিখিনি বিয়োগ কৰিব লাগে। বিয়োগ কৰিলে তলৰ ৰাশিবিলাকৰ চিন কি হৈ যায়? চেঞ্জ হৈ যায়। এইটো প্লাছ আছে, আমাৰ মাইনাছ হ'ব, মাইনাছ আছে, এইটো প্লাছ হ'ব। এবাৰ মাইনাছ কৰি দিলে কিমান হ'ব? এইটো চোৱা, মাইনাছ কৰি দিলে চোৱা, ইয়াতে হ'ব -x স্কুৱেৰ প্লাছ থ্ৰাইছ এক্স প্লাছ 2। এইবাৰ আৰু হৰণ কৰা। এবাৰ এই x স্কুৱেৰে xক হৰণ কৰিলে আমাৰ কিমান বাৰ যাব? -x বাৰ যাব। এই -x এইখিনি পূৰণ কৰিলে আমাৰ -x স্কুৱেৰ -7 প্লাছ 2 আৰু x পূৰণ কৰিলে +2x। এবাৰ আকৌ বিয়োগ কৰিলে কি হ'ব? এইটো আমাৰ প্লাছ হ'ব, এইটো হ'ব মাইনাছ। এবাৰ কিমান হ'ব? এইটো কেনচেল যাব, ইয়াতে আমাৰ কিমান হ'ব? x প্লাছ 2। এবাৰ কিমান বাৰ যাব? ৰবাচোন, অলপ কিবা গোলমাল লাগিল। এই ইয়াতে মাইনাছ হ'ব লাগিছিলে, মই প্লাছ পাতি দিলোঁ। এইটো আমাৰ মাইনাছ হ'ব, মাইনাছ হ'ব এইটো। এবাৰ চাবা, আমাৰ ইয়াতে মাইনাছ নামি আহিব। এইবাৰ কিমান হ'ব? কিমান বাৰ যাব? ইয়াতে x আছে, ইয়াতে x আছে, হৰণ কৰিলে আমাৰ +1 বাৰ যাব। +1ৰে xক পূৰণ কৰিলে x আৰু মাইনাছেৰে -2 হ'ব। এবাৰ বিয়োগ কৰিলে কি হ'ব? 0 হ'ব। তাৰমানে আমাক কি উলিয়াব দিছিলে? g of x উলিয়াব দিছিলে। এইটোৱে হ'ব আমাৰ g of x ৰ মান। এতেকে g of x ইকুৱেল হ'ব আমাৰ x স্কুৱেৰ -x প্লাছ 1। লিখি লোৱা, মই আঁতৰি দিছোঁ। এইবাৰ নেক্সট প্ৰশ্নলৈ আহিছোঁ। এইবাৰ ইয়াৰ পিছৰ প্ৰশ্ন 6 নম্বৰ, 5 নম্বৰ চাবা। 5 নম্বৰ প্ৰশ্নটো মই এৰি গৈছোঁ, কাৰণ 5 নম্বৰ প্ৰশ্নটো আমাৰ পৰীক্ষাত সাধাৰণতে নাহে, সেইকাৰণে কৰি দিয়া নাই। আৰু যদি কাৰোবাৰ লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, আমি কৰাই দিম ইয়াৰ পিছৰ ভিডিঅ'ত। চোৱা, এইবাৰ 6 নম্বৰ কি আছে? 6 নম্বৰৰ আগত আছে 3x³ - x স্কুৱেৰ -থ্ৰাইছ এক্স প্লাছ 1 বহুপদটোৰ এটা 0, 1, ইয়াৰ বাকী কেইটা 0 নিৰ্ণয় কৰা। চাবা, 6 সলিউশ্যন 1 ধৰা হ'ল p of x ইকুৱেল 3x³ - x স্কুৱেৰ -থ্ৰাইছ এক্স প্লাছ 1। এতিয়া চোৱা, কি কৈছে যে আমাক এটা বহুপদ দিয়া আছে, এই বহুপদটোৰ মাত্ৰা হ'ল আমাৰ 3। আমি জানো যে যদি এটা বহুপদৰ এটা চলকযুক্ত হয়, তেতিয়াহ'লে সেই বহুপদটোৰ মাত্ৰা যিমান হ'ব তাৰ শূন্যৰ সংখ্যা সিমান হ'ব। ইয়াৰে চলক আমাৰ এটাই আছে, মাত্ৰা 3, তাৰমানে এই বহুপদটোৰ শূন্যৰ সংখ্যা হ'ব 3। তাৰে এটা 0 দিয়া আছে আমাৰ 1 দিয়া আছে, বাকী দুটা 0 উলিয়াব লাগে। যিহেতু টো কি p of x ৰ এটা উৎপাদক হয়, গতিকে x, আমাৰ ইয়াতে চলক আছে x, সেইকাৰণে x লিখিছোঁ, আৰু ইয়াতে এখন মানে প্লাছ আছে x - 1 p of x ৰ এটা উৎপাদক হ'ব। চোৱা, যদি আমাৰ শূন্যটো এটা যদি মাইনাছ থাকিলে তেতিয়াহ'লে x প্লাছ
এটা উৎপাদক হলে হয় যেহেতু প্লাস আছে x মাইনাস 1 এটা কি হ'ব p of x এর এটা উৎপাদক হ'ব যেহেতু আমাৰ x মাইনাস 1 টো ইয়াৰ এটা উৎপাদক পালো আমি কি কৰিম এই ৰাশিখিনিক এটোৰে আমি হৰণ কৰি দিম তে চাবা তাৰ আগত মই এখিনি সৰু কৰি লৈছো অলপ আবার চাবা now 3x cube minus x square minus 3x plus 1 হরণ কৰিব লাগিব আমাৰ x minus 1 কিমান বাৰ যাব 3x square বাৰ যাব তে 3x cube হ'ব আকৌ এইটো পূৰণ কৰিলে minus 3x square তে বিয়োগ কৰিলে তলৰ চিনবিলাক চেঞ্জ হ'ব এইটো কেনসেল যাব ইয়াতে হ'ব আমাৰ twice x square minus thrice x plus 1 আকৌ এইটো ৰাখি হৰণ কৰিলে x কেনসেল যাব মানে প্লাস twice x বাৰ যাব এটা twice x পাতা এই twice x এর এখানে পূরণ কৰি তলে পাতা twice x স্কয়ার এইটো পূরণ কৰিলে minus twice x তলৰ ৰাখিবিলাকৰ চিন চেঞ্জ হ'ব মানে এইটো কেনসেল যাব এইটো প্লাস হলে আমাৰ থাকিব minus x plus 1 এবাৰ কিমান বাৰ যাব minus 1 বাৰ যাব মানে x minus x এর x হৰণ কৰিলে minus 1 বাৰ যাব এবাৰ minus 1 এর এখানে পূরণ কৰি তলে পাতা কিমান হ'ব minus x minus 7 আছে প্লাস 1 1 গুণ 1 বিয়োগ কৰিলে আমাৰ কিমান হ'ব 0 যেহেতু আমাৰ p of x ৰ বাকিবোৰ শূন্য লব লাগে গতিকে আমি এই ভাগফলটোৰ শূন্য ললে হল যেহেতু আমি এই ভাগফলটোৰ শূন্য লম গতিকে ইয়াৰ মান আমি কি বুলি ধৰিলাম শূন্য বুলি ধৰিলাম let কিমান thrice x square plus twice x minus 1 equal 0 এটা ইয়াৰ শূন্য ওলাই দিলেই কি হৈ যাব এই p of x ৰ বাকি দুটা শূন্য শূন্য হ'ব তা ছয়খিনি কেনেকৈ কৰিবা উৎপাদকত প্ৰকাশ কৰি দিয়া মধ্য বিভাজন কৰি দিয়া 3 1 গুণ 3 এইফালে হ'ব আমাৰ thrice x square plus thrice x minus x minus 1 equal 0 এই দুটাৰ পৰা কমন যাব আমাৰ thrice x থাকিব x plus 1 এই দুটাৰ পৰা minus 1 কমন যাব থাকিব x plus 1 equal 0 আকৌ কমন যাব আমাৰ x plus 1 থাকিব thrice x minus 1 equal 0 therefore আমি লিখিব পাৰিম x plus 1 equal 0 or thrice x minus 1 equal 0 ইয়াৰে পৰা আমি x ৰ ভ্যালু পাম minus 1 ইয়াৰে পৰা x ৰ ভ্যালু পাম আমি 1/3 গতিকে এতেকে p of x ৰ বাকি দুটা শূন্য হল এটা হ'ব আমাৰ -1 আৰু এটা হ'ব আমাৰ 1/3 তে মই আতৰি দিছো লিখিলো এইবাৰ চাবা ইয়াৰ পৰৱৰ্তী প্ৰশ্ন 2 নম্বৰটো অলপ ওপৰত তুলি দিছো এইবাৰ 2 নম্বৰটো চাবা 6 ৰ 2 ধৰা হল p of x equal x to the power 4 plus x cube minus 9x square minus 3x plus 18 তেছৱা এই বহুপদটোৰ আমাৰ শূন্য দুটা দি আছে এটা শূন্য হল √3 আৰু এটা হল -√3 তে বাকি দুটা শূন্য লব লাগে তেছৱা ইয়াতে আমাৰ চলক এটা আছে আৰু ইয়াৰ মাত্ৰা হল 4 তাৰ মানে ইয়াৰ শূন্যৰ সংখ্যা হ'ব টোটাল 4টা তাৰে আমাৰ দুটা শূন্য দি আছে বাকি দুটা শূন্য উলিয়াব লাগে তেছৱা যেহেতু আমাৰ কি √3 আৰু -√3 p of x ৰ শূন্য হয় গতিকে আমি কি লিখিব পাৰিম চোৱা যেহেতু √3 আৰু -√3 p of x ৰ দুটা
শূন্য হয় এটাকে আমি কি লিখিব পাৰিম x ইয়াতে প্লাস আছে -√3 আকৌ ইয়াতে x এটা মাইনাস আছে +√3 মানে x - √3 p of x এর এটা উৎপাদক হ'ব x + √3 p of x এর এটা উৎপাদক হ'ব আকৌ এই দুটা পূরণ করলে আমি যেটো পূরণ ফল পাম সেই পূরণ ফলটো p of x এর এটা উৎপাদক হবে এখানে পূরণ কৰি দিছো সোয়া a - b * a + b হৈ আছে এই সূত্রত পেলালে আমাৰ হ'ব a² - b² মানে √3² মানে আমাৰ 3 হ'ব মানে এইটো কি হ'ব p of x এর এটা উৎপাদক হ'ব এতিয়া যেহেতু x - 3 p of x এর একটা উৎপাদক গতিকে আমি কি করিম এই রাশিখিনিক এই x² - 3 রে হরণ করে দিম এখানে মই সৰু কৰি লৈছো অলপ নাও আমি কি করে দিম এই রাশিখিনিক এই রাশিখিনিৰে হরণ করে দিম চাবা এটা আছে আমার x⁴ প্লাস x³ - 9x² - 3x প্লাস 18 ইয়াতে হ'ব আমাৰ কিমান x² - 3 এতিয়া চোৱা কিমান বাৰ যাব ইয়াতে আছে আমাৰ x⁴ ইয়াতে আছে আমাৰ x²। প্ৰথম কাম আমাৰ কি হ'ব এই x⁴ক x² এৰে হৰণ কৰিম কিমান বাৰ যাব x² বাৰ যাব আমি হেইটো ইয়াতে ভাগফল হিচাপে পাতিম x²। এইবাৰ এই x² এৰে এইখিনি ৰাখি পূৰণ কৰিম আৰু সদৃশ পদৰ তলে তলে পাতি যাম একে নিয়ম বাৰে বাৰে কৈ আছো চাবা প্ৰথমটো আমাৰ x⁴ হবই হ'ব দ্বিতীয়টো কিমান হ'ব -3 লগত x² পূৰণ কৰিলে হ'ব -3x²। এটা আমি জানো ওপৰৰ ৰাশিখিনিৰ পৰা তলৰ ৰাশিখিনি কি কৰিব লাগে বিয়োগ কৰিব লাগে আৰু বিয়োগ কৰাতে আমাৰ কি হয় তলৰ ৰাশিবিলাকৰ চিনবিলাক চেঞ্জ হৈ যায় তে চেঞ্জ হলে এটা নাপাতো পাতিলে অলপ লেতৰা দেখা যাব তো মাইনাস হ'ব কেনসেল হ'ব ওপৰৰ ৰাশিটো কিন্তু আকৌ নহয় তাৰমানে যেনেকে নামি হ'ব এটা সো এটো প্লাস হলে -3x² আছে এটো প্লাস হ'ব মানে 9x² মাইনাস থাকিব আৰু +3x² থাকিব যোগ বিয়োগ কৰিলে আমি কিমান পাম 6x² আৰু ওপৰৰ ৰাশি যেনে আছে হেনেকে নামি আহিব এইবাৰ কি কৰিম আমি এই x³ এৰে x² ৰ হৰণ কৰিম কিমান বাৰ যাব +x বাৰ যাব হে +x টো আমি ইয়াতে পাতিম এবাৰ বিয়োগ কৰা কিমান বাৰ যাব সৰি এই x এৰে এইখিনি পূৰণ কৰি দিয়া প্ৰথমটো আমি x³ পাম তাৰ পিছত হ'ব -3x তাৰ পিছত আকৌ বিয়োগ কৰা বিয়োগ কৰিলে এটো ক্যান্সেল যাব -6x² নামি আহিব এটো ক্যান্সেল যাব +18 হ'ব এইবাৰ আৰু কিমান বাৰ যাব এই -6x² ক x² এৰে হৰণ কৰিলে x² ক্যান্সেল যাব থাকিব আমাৰ -6 মানে আমাৰ ইয়াতে হ'ব -6 এবাৰ -6 এর এখানে পূরণ করা আর সদৃশ পদৰ তলে তলে পাতি দিয়া প্ৰথমটো আমি কিমান পাম -6x² পাম এবাৰ -3 আৰু -6 পূরণ কৰিলে -3 + 3 6 গুণ আমাৰ 18 হ'ব মানে +18 হ'ব এতিয়া চাবা বিয়োগ কৰিলে আমাৰ 0 হ'ব এতিয়া চোৱা কেতিয়াবা তোমালোকে যদি এনেকে কৰতে যদি ভাগশেষ 0 নোপোৱা তাৰ মানে তুমি কৰবাত নহয় কৰবাত ভুল কৰিছা নাইবা ইয়াৰে ভ্যালু কৰবাত নহয় কৰবাত ভুল দিয়া কিবা ভুলকে দিয়া থাকিব পাৰে তাৰমানে হৰণ কৰাৰ পিছত যেহেতু আমাৰ x² - 3 টো p of x এর এটা উৎপাদক হয় হৰণ কৰাৰ পিছত আমাৰ ভাগশেষ 0 আহিবই লাগিব যদি আহা নাই তেতিয়া হলে তুমি কৰবাত নহয় কৰবাত ভুল কৰিছা নাইবা প্ৰশ্নটোত ভুল থাকিব পাৰে এটা কি কৰিম p of x এর আমাৰ বাকিবোৰ শূন্য ওলাব লাগে p of x এর বাকিবোৰ শূন্য ওলাব লাগিলে আমি এই ভাগফলটোৰ শূন্য ওলালে হল যেহেতু আমি এই ভাগফলটোৰ শূন্য ওলাব লাগে গতিকে আমি এই ইয়াৰ মানটো আমি কি বুলি ধৰিলাম শূন্য বুলি ধৰিলাম তে লেট ধৰা হল কিমান x² + x - 6 = 0 এটা আমি উৎপাদকত ভাঙি দিম উৎপাদক ভাঙিলে এইটো পূৰণ কৰিলে আমাৰ 6 হ'ব চাবা মই দেখাই দিছো অলপ ডিটেইলছ দেখাই দিছো 6 হ'ব এই 6ক মই 1 পূৰণ 6 লিখিব পাৰো 2 পূৰণ 3 লিখিব পাৰো এটা এই মধ্যপদ বিভাজন করতে ইয়াতে কিমান আছে +1 আছে ইয়াৰে কোন দুটা যোগ বিয়োগ কৰিলে আমাৰ +1 আহিব তে এইটোৰ পৰা কেতিয়া আমাৰ +-1 নাহে
+1 নাহে -1 নাহে আমাৰ এইটোৰ পৰা আহিব এইটো 0ৰ পৰা আহিব যেহেতু এটা আমাৰ +1 আছে এই 2 আৰু 3 এইটো 0ৰ পৰা আহিব 3 এর আগত প্লাস চিন দিব লাগিব আৰু 2 এর আগত মাইনাস চিন দিব লাগিব তুমি 3 টো আগত লিখিব পাৰা 2 টো পিছত লিখিব পাৰা তেতিয়া 3 এর আগত প্লাস হ'ব 2 এর আগত মাইনাস হ'ব একই কথা বুজি পাইছা না এতিয়া চাবা আমি তেতিয়াহলে কোনটো লম এবাৰ এইটো লব লাগিব কিমান পাতিম তেতিয়াহলে x স্কয়ার প্লাস 3x মাইনাস টুৱাইস x মাইনাস 6 আৰু এটা কথা যদি ইয়াতে মাইনাস চিন থাকে তেতিয়াহলে মধ্যপদ বিভাজন কৰোতে মাজৰ দুটা এটা প্লাস আৰু এটা মাইনাস হবই লাগিব যদি প্লাস থাকে তেতিয়াহলে মধ্যপদ বিভাজন কৰোতে এই মধ্যপদ বিভাজন কৰা চিন দুটা একে চিন যুক্ত হ'ব লাগিব মানে যদি ইয়াতে প্লাস থাকে এই দুটা হয় প্লাস হ'ব নাইবা মাইনাস হ'ব কিন্তু যদি মাইনাস থাকে তেতিয়াহলে এটা প্লাস আৰু এটা মাইনাস হবই লাগিব তে সব মাইনাস আছে এটা প্লাস এটা মাইনাস হৈছে ইয়াৰ পৰা আমাৰ কমন কিমান যাব এই দুটাৰ পৰা x কমন যাব থাকিব x + 3 আকৌ ইয়াৰ পৰা আমাৰ -2 কমন যাব থাকিব x + 3 ইকুৱেল 0 তো আকৌ আমাৰ কিমান কমন যাব x + 3 কমন যাব থাকিব আমাৰ x - 2 তো আমি কি লিখিব পাৰিম এটাকে আমি লিখিব পাৰিম x + 3 ইকুৱেল 0 হ'ব or x - 2 ইকুৱেল 0 তো ইয়াৰে পৰা x ৰ ভ্যালু আমাৰ ওলাব -3 ইয়াৰে পৰা ওলাব x ৰ ভ্যালু 2 তো গতিকে আমাৰ সেই যে বহুপদটো দিয়া আছিল এই বহুপদটোৰ টোটাল শূন্য আছিল আমাৰ কেইটা মাত্ৰা 4টা তাৰে দুটা দিয়া আছিল তে সেই বাকি দুটা শূন্য কি কি হ'ব আমাৰ বাকি দুটা শূন্য হ'ব -3 আৰু 2 তাকে লিখি দিয়া এতেকে p of x ৰ বাকি শূন্য কেইটা থাকিব আমাৰ দুটা বাকি শূন্য দুটা হ'ব কিমান -3, 2 তে মই আতৰি দিছো তোমালোকে লিখিলো এবাৰ চাবা এবাৰ আহিল আমাৰ কোৱেশ্চন নাম্বাৰ 6 ৰ অন্তিম প্ৰশ্ন মানে 3 নম্বৰটো ইয়াৰ পিছত আৰু এটা প্ৰশ্ন আছে এবাৰ 6 ৰ 3 নম্বৰটো হে একেই কথা x to the power 4 minus twice x cube minus 26 x square plus 54x minus 27 বহুপদটোৰ দুটা শূন্য 3√3 আৰু -3√3 ইয়াৰ বাকি শূন্য কেইটা লোৱা এটা এটো হল আমাৰ এটা চলকযুক্ত মাত্ৰা হল 4 ইয়াৰ টোটাল শূন্য হ'ব 4টা দুটা শূন্য দিয়া আছে তে বাকি শূন্য থাকিব আমাৰ কেইটা দুটা সেই দুটা শূন্য উলাব লাগে একেই প্ৰসেস একেই নিয়ম চাবা ধৰি লৈছো মই বহুপদটো কি বুলি ধৰি লৈছো p of x বুলি ধৰি লৈছো ধৰা হল p of x ইকুৱেল কিমান x to the power 4 minus 2x cube minus 26x square plus 54x minus 27 আকৌ কৈছে যে এই বহুপদটোৰ শূন্য দুটা কি 3√3 আৰু -3√3 তে যেহেতু 3√3 আৰু -3√3 কি p of x ৰ দুটা শূন্য হয় গতিকে আমি এটাকে আমি কি লিখিব পাৰিম x এতে প্লাস থাকিলে -3√3 পূৰণ x + 3√3 এই দুটা পূৰণ কৰিলে আমি যেটো পূৰণ ফল পাম হে পূৰণ ফলটো ইয়াৰ এটা কি হ'ব উৎপাদক হ'ব মানে সিঙ্গেল কে এইটো এটা উৎপাদক হয় এইটো এটা উৎপাদক হয় এই দুটা পূৰণ কৰিলে আমি যেটো পূৰণ ফল পাম হে পূৰণ ফলটো ইয়াৰ এটা কি হ'ব উৎপাদক হ'ব তে পূৰণ কৰি দিয়া তে পূৰণ কৰিলে কি দেখা পাইছা a - b হল * a + b মানে a² - b² a² কৰিলে আমাৰ হ'ব x² তে b² কৰিলে সোৱা এইটো স্কয়াৰ কৰিলে কিমান হ'ব মানে 3√3 যদি আমি স্কয়াৰ কৰি দিও কিমান হ'ব 3² কৰিলে 9 আৰু √3² কৰিলে 3 মানে কিমান হ'ব 27 তাৰমানে ইয়াৰ ভ্যালু কিমান হ'ব আমাৰ 27 হ'ব এবা দি দিয়া তে কিমান হ'ব 27 মানে x² - 27 টো কি হ'ব p of x ৰ এটা উৎপাদক হ'ব যেহেতু x² - 27
এই পি অফ এক্সৰ এটা উৎপাদক গতিকে আমি এই ৰাশিখিনিক x স্কয়াৰ মাইনাছ 27 ৰে হৰণ কৰি দিম হৰণ কৰাৰ পিছত আমাৰ যেটো ভাগফল ওলাব এই ভাগফলটোৰ শূন্যটোৱে হ'ব ইয়াৰ বাকি দুটা শূন্য আমি এটো অলপ সৰু কৰি দিছো এবাৰ আমাৰ কি হ'ব হৰণ কৰি দিয়া ইয়াতে হ'ব আমাৰ x to the power 4 minus 27 x cube minus 2x cube minus 26x square plus 54x minus 27 ইয়াতে হ'ব আমাৰ x square minus 27 তে কিমান বাৰ যাব x square বাৰ যাব x to the power 4 minus 27x square তে অলপ এটো তাড়াতাড়ি কৰিছো এনেকুৱা বহুত যেহেতু কৰালো তে এটো আমাৰ নামি আহিব 2x cube ইবেল প্লাস হ'ব মানে x square 54x minus 27 এইবাৰ এটোৰ এটো হৰণ কৰিলে x minus twice x বাৰ যাব তে minus twice x বাৰ গলে minus twice x cube আকৌ এটোৰ পূৰণ কৰিলে minus minus প্লাস 27 এর লগত পূরণ করলে আমার 54 হবে মানে প্লাস 54 x তার মাইনাস করলে এইটো আর এইটো ক্যান্সেল যাব না আমি আহিব x স্কয়ার আর এইফালে নামি আহিব 27 x স্কয়ার হরণ করলে প্লাস একবার যাব মানে আমি এখানে প্লাস 1 এর লগত এখানে পূরণ করলে আমি এইটোই পাম x স্কয়ার মাইনাস 27 তে বিয়োগ করার পিছত আমি কি পালো শূন্য পালো এটা এই p of x এর মানে এই বহুপদটোৰ বাকি শূন্য লওয়ার কারণে আমি কি কৰিলাম এই ভাগফলৰ শূন্য উলাইতে ভাগফলৰ যেহেতু শূন্য উলাম এই কারণে আমি ভাগফলৰ মান আমি কি বুলি ধরলাম শূন্য বুলি ধরলাম ধরা হল x স্কয়ার মাইনাস 2x প্লাস 1 ইকুয়াল 0 মধ্যপদ বিভাজন কৰিলে কি হ'ব তো প্লাস আছে দুটা একে সংযুক্ত হবে যেহেতু মাইনাস আছে আমার কি হ'ব x স্কয়ার মাইনাস x প্লাস 1 এইবার কমন কিমান যাব x কমন যাব থাকিব x minus 1 আকৌ minus 1 কমন যাব থাকিব x minus 1 তে আকৌ কমন যাব আমাৰ x minus 1 থাকিব x minus 1 equal 0 তে therefore আমি লিখিব পাৰিম x minus 1 equal 0 or x minus 1 equal 0 তে ইয়াৰে পৰা আমাৰ x ৰ ভ্যালু লাভ 1 ইয়াৰে পৰা x ৰ ভ্যালু লাভ 1 গতিকে p of x ৰ বাকি শূন্য দুটা হল কিমান 1,1 মই আতৰে দিছো লিখিলো এবাৰ আইছো আমি পৰৱৰ্তী প্ৰশ্নলৈ আৰু আজিৰ অন্তিম প্ৰশ্ন আৰু এইটো অনুশীলনীৰ শেষ প্ৰশ্ন ইয়াৰ পৰৱৰ্তী ভিডিঅত আমাৰ ঐচ্ছিক খিনি আছে আমি ঐচ্ছিক খিনি কৰি দিম কাৰণ এই যোৱাবাৰ যেটো আমাৰ মেট্ৰিক পৰীক্ষা হল তাতে আমাৰ ঐচ্ছিকৰ পৰা প্ৰশ্ন যেহেতু আহিছিল তো আমি কি কৰিম আমাৰ এইটো ভিডিঅৰ জৰিয়তে আমাৰ এইটো চেনেলৰ জৰিয়তে মানে যিমান কেইটা ঐচ্ছিক অনুশীলনী আছে গোটেইকেইটা ঐচ্ছিক অনুশীলনীৰে প্ৰশ্ন উত্তৰখিনি আমি কৰাই দিম তোমালোকে চাই থাকিবা এতিয়া চোৱা 7 নম্বৰ প্ৰশ্ন 7 নম্বৰত কি আছে যে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 বহুপদটোক আনটা বহুপদ 23x plus 7 এৰে হৰণ কৰাত ভাগশেষ minus 15 পোৱা গল ভাগফল কি ওলাম এতিয়া চোৱা ইমানৰে হৰণ কৰাত মানে এইটো ভাগ দিয়ে এইটো কি ভাজক এইটো ভাজ্য আৰাম চলাই যাব চাব কি আছে 1 নম্বৰ ইয়াত আমাৰ কি দি আছে p of x অৰ্থাৎ ভাজ্য দি আছে 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 আকৌ এটা বহুপদৰ হৰণ কৰাত আৰু যিহেৰে হৰণ কৰা হয় তাক কি বুলি কোৱা হয় ভাজ্য বুলি কোৱা হয় আৰু ভাজ্যক g of x ৰে বুজোৱা হয় g of x মানে দি আছে আমাৰ কিমান 23x plus 7 r of x মানে ভাগশেষ দি আছে আমাৰ কিমান minus 15 তে উলাব লাগে আকৌ কি q of x তে q of x উলাব লাগে এতিয়া আমি সূত্র এই চাৰিটা ৰাশিৰ মাজত এটা সূত্র আছে আমি সূত্র প্ৰয়োগ কৰিব পাৰো সূত্র প্ৰয়োগ কৰিলে অলপ দীঘল হয় মই বেলেগ নিয়মত কৰিছো যেহেতু p of x আৰু g of x আছে তা আমি এইখিনি হৰণ কৰাৰ পিছত যদি ভাগশেষ পাও
ভাগশেষ যদি 15 পাওঁ যেতিয়া বাকি যেটো থাকিব মানে সেই ভাগফলটোৱে কি হ'ব আমাৰ কিউব x তে আমি কি কৰি দিম চাবা না ডাইৰেক্ট আমি হৰণ কৰি দিম তে সূত্ৰ প্ৰয়োগ কৰি কৰিলেও হয় কিন্তু সূত্ৰ প্ৰয়োগ কৰি কৰিলে অলপ ভালো ওপৰত তুলি লৈছো আমি কি করে দিম 6x to the power 4 plus 11x cube minus 7x square minus 15x minus 50 হরণ করে দিম কি মানে এটা 23x plus 7 এর হরণ করে দিম তা এখানে হরণ করার পিছত যদি ভাগশেষ আমি 15 পাও এতে যেটো ভাগফল হবে হেতুই হবে আমার आंसर তে যদি সূত্রটো প্রয়োগ কৰি কৰা অলপ দীঘল হয় এনেকে কৰিছো মই ভিডিও বানাইতেছি কিমান বার যাব চোৱাচোন এইটো হৰণ কৰিলে 2 বার মানে 2x কিউব বার যাব এই 2x কিউব এটো পূরণ করলে 6x to the power 4 এটো পূরণ করলে 7 2 গুণ 14 মানে 14x কিউব হবে এইবার বিয়োগ করে দিই বিয়োগ করলে আবার এটা কিমান হবে -3x কিউব এটো নামি আহিব -15x -50 তার পিছত এবার 6 বার কিমান বার যাব এই -3x কিউবক 3x এৰে হৰণ কৰি দিয়া কিমান বার যাব তে 1 -x স্কয়ার বার যাব -x স্কয়ার বার যাব এবার -x স্কয়ার এখানে পূরণ করে দিয়া কিমান হবে -3x কিউব কয়টো এটো পূরণ করলে -7x স্কয়ার -7x স্কয়ার তে বিয়োগ করা এটো ক্যান্সেল যাব নামি আহিব কিমান আমাৰ -15x -50 আকৌ এবাৰ -15x এৰে এটো পূরণ হরণ করে দিলে কিমান হ'ব তে x ক্যান্সেল যাব 15ক যদি আমি 5 3 এৰে হরণ কৰো 5 বার যাব -5 তে এবাৰ কিমান বার যাব -15x এটো পূরণ করলে +7 7 5 গুণ 35 মাইনাস কিমান হ'ব আমাৰ -35 তে বিয়োগ করলে তলটো পরিবর্তন হ'ব মানে আমি ভাগশেষ কিমান পাম 15 পাম তে যেহেতু আমি ভাগশেষ 15 পালো তে আমার ভাগফল কিমান হ'ব এটোই হ'ব ভাগফল আৰু এটো নামে হল কি অফ x এটাকে q অফ x অর্থাৎ ভাগফল আমাৰ কিমান আহিছে 2x কিউব -x স্কয়ার মাইনাস এটোই হ'ব আমাৰ উলিয়াবলগীয়া आंसर তে আজিৰ অন্তিম প্ৰশ্ন 7ৰ 2টো কৰি দিছো মই চাবা তে 7ৰ এটো আকৌ মই সূত্র প্ৰয়োগ কৰি দিম তে কি আছে চাবা অলপ ওপৰত তুলি দিছো 7ৰ 2টো চাবা কি কৈছে যে এটা বহুপদক x স্কয়ার -2 ৰে ভাগ কৰাত ভাগফল আৰু ভাগশেষ ক্ৰমে মানে ভাগফল হল এইটো ভাগশেষ হল আমাৰ এইটো বহুপদটো নিৰ্ণয় কৰিব লাগে তাকো x স্কয়ার -7 ৰে ভাগ কৰিছে মানে কি এইটো g অফ x তে ইয়াত কি দি আছে ইয়াত g অফ x মানে হল আমাৰ x স্কয়ার -2 আৰু ভাগফলক q অফ x ৰে বুজোৱা হয় q অফ x মানে দি আছে আমাৰ প্ৰথমটো আছে কিমান 2x to the power 2x স্কয়ার প্লাস 5x -2 আৰু ভাগশেষ মানে r অফ x কিমান দি আছে -x plus 14 উলাব লাগে আমাৰ কি বহুপদটো অৰ্থাৎ p of x উলাব লাগে তে এই চাৰিটা ৰাশিৰ মাজত এটা সূত্ৰ আছে সেই সূত্ৰটো হল এটো we know that p of x equal কি আছিল g of x into q of x plus r of x তে g of x ৰ মান হল আমাৰ যাৰ মান আছে বহাই দিয়া g of x ৰ মান হল 2x স্কয়ার plus 5x -2 into q of x ৰ মান আছে আমাৰ সরি দে উল্টা লেখা গল একো নহয় যে এইটো এইফালে লিখব লাগিছিল এইটো আগত লিখব লাগিছিল যে নহয় একো নহয় পূৰণ কৰিলে আকৌ একে আহিব এটো কৰি দিলো আৰু r of x ৰ মান কিমান আছে আমাৰ প্লাস -x plus 14 তা এখিনি পূৰণ কৰা কিমান হ'ব গোটেইখিনি পূৰণ কৰি দিয়া 2x স্কয়ার ৰে এখিনি পূৰণ হ'ব মানে কিমান হ'ব 2x to the power 4
এইটোটো পূৰণ কৰিলে হ'ব -4x²। এবাৰ এইটো পূৰণ কৰা কিমান হ'ব 5x কিউব। এইটো পূৰণ কৰিলে হ'ব -10x। এবাৰ 2 পূৰণ কৰিলে হ'ব -2x²। 2 পূৰণ কৰিলে হ'ব 2 2 গুণ 7 মাইনাছ আছে প্লাছ আৰু এইফালে প্লাছৰে পূৰণ কৰিলে হ'ব আমাৰ -x + 14। এবাৰ সদৃশ পদবিলাক যোগ একেলগ কৰা যে 2x⁴ x⁴ এতিয়া কৰবাত আছে নেকি নাই। তাৰপিছত মাত্ৰাৰ অৰ্ধকৰবত লিখিব লাগে যেহেতু এবাৰ x³ আছে এতে হ'ল 5x³ x³ আৰু কৰবাত আছে নেকি নাই তে আমি কি লিখিম +5x³ ইয়াৰ পিছৰ মাত্ৰা হ'ব লাগে আমাৰ স্কয়াৰ থাকা ইয়াতে আছে -4x²। ইয়াতে আছে আমাৰ -2x²। এই দুটা বিয়োগ আছে কিমান হ'ব তেতিয়াহ'লে -6x²। তাৰপিছত x হ'ব লাগে x হ'ব লাগিলে ইয়াতে আছে আমাৰ এইটো কিমান আছিল 10 -10x আৰু ইয়াতে আছে -x মানে -11x হ'ব। তাৰপিছত আমি কি চাব লাগে ধ্ৰুবক পদ চাব লাগে আছে ইয়াতে আছে +4 ইয়াতে আছে +14 এই দুটা প্লাস কৰিলে আমাৰ হ'ব +18। এইটোৱে হ'ল আমাৰ উলিয়াবলগীয়া বহুপদটো। তো মই হাতেৰে দিছোঁ চাই লোৱা লিখি লোৱা। তো তোমালোকে এই ভিডিঅ'টো চাই কেনে পালা কমেণ্টত জনাবা আৰু যিমান পাৰা তুমি তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা লগতে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ।